নগাঁও জিলাত অৱস্থিত অন্য এক আধ্যাত্মিক স্থান হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। আৰু এই মন্দিৰভাগো ভক্তপ্ৰাণ ৰাইজৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মই এই মন্দিৰভাগৰ সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত প্ৰতিদিনে অজস্ৰ ভক্তপ্ৰাণ ৰাইজে নিজৰ মনোকামনা পূৰণৰ অৰ্থে ইয়াত দেৱৰো দেৱ মহাদেৱৰ পূজা অৰ্চনা কৰে। ক'ব লাগিব যে এই মহামৃত্যুঞ্জয় মন্দিৰভাগৰ আধ্যাত্মিকতাক লৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত এক লোকবিশ্বাস চলি আহিছে যে ইয়াত নিজৰ মনোকামনা পূৰণৰ অৰ্থে ৰাইজে যি পূজা অৰ্চনা কৰে সেয়া সফল হয়। আৰু মই সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি মন্দিৰভাগৰ যি প্ৰৱেশদ্বাৰ আছে, সেই প্ৰৱেশদ্বাৰেদি আমি সোমাবলৈ চেষ্টা কৰিম। এয়া ইয়াত দৈনিক এইদৰে পূজা অৰ্চনা কৰে ভক্তপ্ৰাণ ৰাইজে। দেখুৱাই আছোঁ দেৱৰো দেৱ মহাদেৱৰ পূজা অৰ্চনা কৰি আহিছোঁ। আৰু এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰা হৈছে এই মন্দিৰ ভাগত। এয়া মহাদেৱৰ পূজা অৰ্চনাত ব্যস্ত আছে পূজাৰী। আৰু ইয়াত যথেষ্ট ভক্তই বৰ্তমানো ভিৰ কৰা পৰিলক্ষিত হৈছে। আহি আছে দিনৰ দিনটো ইয়াত ভক্তপ্ৰাণ ৰাইজ আহি থাকে তেওঁলোকৰ মনোকামনা পূৰণৰ অৰ্থে পূজা আগবঢ়ায়। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য। যথেষ্ট ইয়াত ৰাইজৰ ক্ৰিয়া সম্ভৱ বা সম্পন্ন কৰা হৈছে। সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰৰ। বিভিন্ন কলাকৃতি ইয়াত সৃষ্টি কৰা হৈছে। আৰু আমি বাহিৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। বাহিৰবোৰত এতিয়াও যথেষ্ট ভক্ত। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয়হি আৰু মহাদেৱক পূজা আগবঢ়ায়। মই দেখুৱাইছোঁ। আৰু ইয়াৰ মন্দিৰভাগৰ চৌপাশে এক সেউজীয়া প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশ, য'ত আপুনি আধ্যাত্মিকতাৰ সম্পূৰ্ণ এক পৰিৱেশ পাব। এয়া নগাঁও জিলাত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ সম্পূৰ্ণ দৃশ্য আমি দেখুৱালোঁ। মই তলৰ পৰা নামি পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই মন্দিৰভাগৰ যি সুন্দৰ দৃশ্য সেই দেখুৱাবলৈ চেষ্টা কৰিম। সেয়া চাওক মহামৃত্যুঞ্জয় মন্দিৰৰ সম্পূৰ্ণ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ।